মহালয়াৰ দিনাই এটা ডাঙৰ সূৰ্যগ্ৰহণ। এয়া কোনো সাধাৰণ সূৰ্যগ্ৰহণ নহয়, কাৰণ মহালয়া আৰু অমাৱস্যাতেই এইবাৰ বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ হ'বলৈ গৈ আছে। সেইবাবে এই সূৰ্যগ্ৰহণ একেবাৰে সাধাৰণ গ্ৰহণ নহ'ব। 12টা ৰাশিৰ এনেকুৱা 6টা ৰাশি আছে যি 6টা ৰাশিৰ কপাল ফুলি যাব এই গ্ৰহণৰ পিছত। 2 অক্টোবৰৰ দিনাই এই 6 ৰাশিৰ ভাগ্য সলনি হ'ব বুলি কোৱা হৈছে। 2 অক্টোবৰত হ'বলগীয়া এই সূৰ্যগ্ৰহণ কিমান সময়ত লাগিব? ভাৰতৰ ক'ত ক'ত এই গ্ৰহণ দেখিবলৈ পোৱা যাব? এই গ্ৰহণৰ সূতককাল কেতিয়া আৰম্ভ হ'ব? আৰু এই গ্ৰহণৰ পিছত কোন 6টা ৰাশিৰ কপাল ফুলিব? এই সকলো থাকিব এই ভিডিঅ'টোত। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ সেকেণ্ড চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই আকৌ এবাৰ কৈছো, এয়া একেবাৰে সাধাৰণ সূৰ্যগ্ৰহণ নহয়। মহালয়া অৰ্থাৎ যিটো দিনত দেৱী দুৰ্গা ধৰালৈ নামিব সেই দিনটোতেই হ'ব এই গ্ৰহণ, আৰু পিতৃপক্ষৰ অন্তিমটো দিন অৰ্থাৎ অমাৱস্যাৰ দিনাই এই গ্ৰহণ লাগিব। সেইবাবে এই গ্ৰহণ একেবাৰে সাধাৰণ সূৰ্যগ্ৰহণ নহয়। 12টা ৰাশিৰ 6টা ৰাশিৰ ভাগ্য সলনি হৈ যাব 2 অক্টোবৰৰ পিছত। কথাখিনি জনাৰ পূৰ্বে আপুনিও যদি মহাফল লাভ কৰিব বিচাৰিছে তেন্তে কমেণ্টত ভগৱানৰ নাম লিখিবলৈ একেবাৰে নাপাহৰিব। আহক 2 অক্টোবৰত হ'বলগীয়া সেই মহা সূৰ্যগ্ৰহণৰ বিষয়ে জানি লওঁ বিস্তৃতভাৱে। এইটো হ'ব বছৰৰ শেষৰটো সূৰ্যগ্ৰহণ, অৰ্থাৎ এইটো দ্বিতীয় সূৰ্যগ্ৰহণ হ'ব এই বছৰটোৰ। 2 অক্টোবৰৰ দিনা এই গ্ৰহণ লাগিব। এয়া আংশিক সূৰ্যগ্ৰহণ হ'ব বুলি কোৱা হৈছে, যাৰ প্ৰভাৱ সমগ্ৰ বিশ্বতেই পৰিব। এই সূৰ্যগ্ৰহণ আহিন মাহৰ অমাৱস্যাৰ তিথিত পৰিছে। ভাৰতীয় সময় অনুসৰি এই সূৰ্যগ্ৰহণ 2 অক্টোবৰৰ নিশা 9:13 পৰা আৰম্ভ হ'ব, আৰু এই সূৰ্যগ্ৰহণৰ সময় কাহিলি পুৱা 3:17 থাকিব। এই গ্ৰহণৰ মুঠ সময় হ'ব 6 ঘণ্টা 4 মিনিট। সূৰ্যগ্ৰহণৰ সূতককাল কেতিয়া আৰম্ভ হ'ব সেয়াও আপুনি জানি লওক। যেতিয়া গ্ৰহণ আৰম্ভ হ'ব তাৰ কিছু সময়ৰ পূৰ্বে সূতককাল আৰম্ভ হয়, আৰু যিটো গ্ৰহণ শেষ হোৱাৰ লগে লগে শেষ হৈ পৰে। ঠিক সেইদৰে চন্দ্ৰগ্ৰহণৰ সূতককাল 9 ঘণ্টা পূৰ্বে আৰম্ভ হয়, আৰু সূৰ্যগ্ৰহণৰ সূতককাল 12 ঘণ্টাৰ পূৰ্বে আৰম্ভ হয়। সেইফালৰ পৰা 2 অক্টোবৰত হ'বলগীয়া সূৰ্যগ্ৰহণৰ সূতককাল পুৱা 9:13 পৰা আৰম্ভ হ'ব। কিন্তু প্ৰশ্নটো হ'ল, ভাৰতত ক'ত ক'ত দেখিবলৈ পোৱা যাব? এইখিনিতে আপোনাক আমি জনাই থওঁ, সূতককাল যেতিয়া আৰম্ভ হ'ব তাৰ পিছৰে পৰা ধৰ্মীয় কোনো কাম কাজ নহয়। গৰ্ভৱতী মহিলাসকলে সূতককাল আৰম্ভ হোৱাৰ পৰা গ্ৰহণ শেষ হোৱালৈকে বহু সাৱধানতা অৱলম্বন কৰিবলগীয়া হয়। এই গ্ৰহণৰ সময়ত চন্দ্ৰমাই সূৰ্যক কিছু পৰিমাণে ঢাকি ৰাখে, যাক আংশিক সূৰ্যগ্ৰহণ বুলি কোৱা হয়। কিন্তু কেতিয়াবা কেতিয়াবা চন্দ্ৰমাই সূৰ্যটো সম্পূৰ্ণৰূপে ঢাকি পেলায়, যাক পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ বুলি কোৱা হয়। পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণো পৃথিৱীখনৰ এটা সৰু অংশতহে দেখিবলৈ পোৱা যায়। কিন্তু এই বিশেষ সূৰ্যগ্ৰহণৰ পিছত 12টা ৰাশিৰ ভিতৰত এনেকুৱা 6টা ৰাশি আছে যিকেইটা ৰাশিৰ ভাগ্য 2 অক্টোবৰৰ পিছতেই উদয় হ'বলৈ গৈ আছে বুলি জ্যোতিষীসকলে ক'ব খোজে। কোন 6টা ৰাশিৰ ওপৰত এই সূৰ্যগ্ৰহণৰ ডাঙৰ প্ৰভাৱ পৰিব সেয়াও এতিয়া আপুনি জানিব পাৰিব। ভাৰতত এই সূৰ্যগ্ৰহণ কেনেকৈ ক'ত দেখিব সেই বিষয়ে আমি আপোনাক কোৱাৰ পূৰ্বে জনাব বিচাৰিছো 12টা ৰাশিৰ কোন 6টা ৰাশিৰ ভাগ্য এই গ্ৰহণৰ পিছত উদয় হ'ব। কোৱা হৈছে এই 12টা ৰাশিৰ 6টা ৰাশিৰেই জীৱনৰ পৰা সকলো দুখ কষ্ট দূৰ হ'ব। এই 6টা ৰাশিৰ লোকৰ নৱগ্ৰহ একদম প্ৰভাৱশালী হ'ব, আৰু এই 6টা ৰাশিৰ লোকৰেই জীৱনৰ আমূল পৰিৱৰ্তন হ'ব। ভগৱানৰ আশীৰ্বাদত এই 6 ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ অপাৰ সুখ আহিব। সেই ভাগ্যশালী ৰাশিৰ প্ৰথমটো ৰাশিয়েই হৈছে মকৰ ৰাশি। এই মহা সূৰ্যগ্ৰহণৰ প্ৰভাৱ পৰিব মকৰ ৰাশিৰ ওপৰত। ভগৱানৰ অপাৰ কৃপাদৃষ্টি থাকিব মকৰ ৰাশিৰ প্ৰতি। মকৰ ৰাশিৰ জাতক জাতিকাৰ ভাগ্যত ধন লাভৰ যোগ আছে। যিসকল মকৰ ৰাশিৰ জাতক জাতিকাই বেপাৰ বাণিজ্য কৰি আছে তেওঁলোকৰ বেপাৰ বাণিজ্যত উন্নতি হ'ব। যিসকলে চাকৰি কৰি আছে তেওঁলোকে পদোন্নতি লাভ কৰিব। যিসকলে বিদেশত গৈ চাকৰি কৰিব খোজে বা যিসকল শিক্ষাৰ্থীয়ে বিদেশত পঢ়িব খোজে সেইসকলৰ বিদেশত চাকৰি কৰা বা বিদেশত অধ্যয়নৰ সুযোগৰ সম্ভাৱনা আছে।
বিশেষকৈ যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট মুনাফা লাভৰ যোগ আৰম্ভ হ'ব এই সূৰ্যগ্ৰহণৰ পিছতেই। মকৰ ৰাশিৰ জাতক জাতিকাই যি কামতেই হাত দিব 2 অক্টোবৰৰ পিছত সেই কামেই সফলতাৰ দিশে আগবাঢ়িব বুলি কোৱা হৈছে। ভগৱানৰ বিশেষ কৃপা থাকিব মকৰ ৰাশিৰ জাতক জাতিকাৰ ওপৰত। যিসকল মকৰ ৰাশিৰ জাতক জাতিকাই দুখ কষ্টৰ সন্মুখীন হৈ আছে বা দুখ কষ্টত ভুগি আছে তেওঁলোকৰ সকলো দুখ কষ্ট দূৰ হোৱাৰ সময় আহি পৰিছে। এই অপাৰ সুখৰ বাবেই মকৰ ৰাশিৰ জাতক জাতিকাৰ জীৱন সলনি হৈ যাব। এই লিষ্টৰ দ্বিতীয়টো ৰাশি হৈছে মেষ ৰাশি। ভগৱানৰ কৃপাত মেষ ৰাশিৰ জাতক জাতিকাৰ বাবেও ভাল সময় আহি আছে। ভগৱান মেষ ৰাশিৰ জাতক জাতিকাৰ প্ৰতিও সুপ্ৰসন্ন। মেষ ৰাশিৰ জাতক জাতিকাৰ মান সন্মান প্ৰতিষ্ঠা হ'ব। সমাজত প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মুখত সফলতাৰ এক নতুন সুযোগ আহি পৰিব। সেই সুযোগ গ্ৰহণ কৰিয়েই মেষ ৰাশিৰ জাতক জাতিকাসকল আগুৱাই যাব পাৰিব। যিবোৰ কাম স্থবিৰ হৈ আছিল সেই সকলো কাম সময়মতে শেষ হ'ব আৰু যিটো কাম আৰম্ভ কৰিব বিচাৰিছিল সেই কামো সফলতাৰে শেষ কৰিব পাৰিব। আয় বাঢ়িব, উপাৰ্জন বাঢ়িব, ধন লাভৰ বহু সুযোগ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সন্মুখলৈ আহিব আৰু সেই সুযোগ গ্ৰহণ কৰিয়েই তেওঁলোকৰ ভাগ্য সলনি হৈ পৰিব। ঘৰ পৰিয়ালত আনন্দৰ লহৰ বব। ব্যৱসায় বাণিজ্যত উন্নতি কৰিব। সামাজিক ক্ষেত্ৰতো সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। হঠাৎ ধন লাভ কৰিব। আচৰিত হৈ যাব মেষ ৰাশিৰ জাতক জাতিকাসকল। হঠাৎ ধন লাভৰ যোগ আছে। কোনোবাই যদি কিবা পৰিকল্পনা কৰি আছে বা আঁচনি হাতত লৈছে, মানে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কথা কৈছো, সেয়া সফলতাৰে সম্পূৰ্ণ হ'ব। ভগৱানৰ বিশেষ কৃপা মেষ ৰাশিৰ জাতক জাতিকাৰ প্ৰতি থাকিব বুলি কোৱা হৈছে। কাৰণ সময় এতিয়া মেষ ৰাশিৰ জাতক জাতিকাৰ লগত আছে আৰু সেই সময়ৰ পূৰ্ণ লাভ পাব মেষ ৰাশিৰ জাতক জাতিকাই। মেষ ৰাশিৰ জাতক জাতিকাই ভাল বাৰ্তাও লাভ কৰিব পাৰে। যি কষ্ট কৰিছিল সেই কষ্টৰ ফল খুব ভালকৈ পাব মেষ ৰাশিৰ জাতক জাতিকাই। ভগৱানৰ কৃপাতেই মেষ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক স্থিতি পূৰ্বতকৈও ভাল হ'ব। স্থবিৰ হৈ থকা কাম খুব সোনকালেই পূৰ্ণ হ'ব। বিভিন্ন ধৰণৰ লাভ হ'ব মেষ ৰাশিৰ জাতক জাতিকাৰ। ধন লাভৰ যোগ আছে বা অন্যান্য যিটো কামতেই হাত দিব সেই কামৰ পৰাই লাভ হ'ব মেষ ৰাশিৰ জাতক জাতিকাৰ। পৰিয়াল আৰু জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহযোগ লাভ কৰিব মেষ ৰাশিৰ জাতক জাতিকাই। আপোনাৰ মুখৰ মধুৰ বাণীৰ জৰিয়তে আপুনি সকলো কাৰ্যতেই সফলতা অৰ্জন কৰিব পাৰিব। ধন সম্বন্ধীয় যিবোৰ সমস্যা আছিল সেই সকলোবোৰ সমস্যা দূৰ হ'ব। এই তালিকাত থকা পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। ভগৱানৰ বিশেষ কৃপা কন্যা ৰাশিৰ ওপৰতো আছে। এই গ্ৰহণৰ প্ৰভাৱ কন্যা ৰাশিৰ ওপৰতো পৰিব। বেপাৰ বাণিজ্য কৰি থকা সকলৰ ব্যৱসায়িক বৃদ্ধি হ'ব। ইয়াৰ উপৰিও যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ চাকৰিত পদোন্নতিৰ যোগ আছে আৰু দৰমহাও বাঢ়িব পাৰে। লগতে যিসকলে বিদেশত চাকৰি কৰাৰ সপোন পুহি ৰাখিছে তেওঁলোকৰ সপোন পূৰ্ণ হোৱাৰ সময় ইতিমধ্যে আহি পাইছে। ভগৱানৰ বিশেষ কৃপা কন্যা ৰাশিৰ ওপৰতো থাকিব। লগতে যিসকলে বেপাৰ বাণিজ্য কৰি আছে তেওঁলোকে ব্যৱসায় বাণিজ্যত বহুত বেছি লাভৰ মুখ দেখিবলৈ পাব। ধন লাভৰ বিভিন্ন সুযোগ কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সন্মুখলৈ আহিব। লগতে যিসকলে সন্তান লাভৰ ইচ্ছা মনতে পুহি ৰাখিছে তেওঁলোকৰ সন্তান প্ৰাপ্তি হ'ব। লগতে তেওঁলোকৰ ঘৰ পৰিয়ালত আনন্দৰ বন্যা বব। প্ৰেমৰ সম্বন্ধ মজবুত হোৱাৰ লগতে সকলো কাম সফলতাৰে সম্পন্ন হ'ব। যিসকলে এখন নতুন গাড়ী কিনাৰ সপোন মনতেই পুহি ৰাখিছে তেওঁলোকৰ সপোনো পূৰ্ণ হোৱাৰ সময় সমাগত। ভগৱানৰ বিশেষ কৃপা আছে আপোনাৰ ওপৰত। সেইবাবে আপোনাৰ সকলো মনোকামনা পূৰ্ণ হ'ব এই গ্ৰহণৰ পিছতেই। ধন লাভ, চাকৰিত পদোন্নতি বা চাকৰিৰ বিভিন্ন ধৰণৰ সুযোগকে ধৰি সন্মুখলৈ এনেবোৰ সুযোগ আহিব যিবোৰৰ জৰিয়তে কন্যা ৰাশিৰ জীৱনৰো পৰিৱৰ্তন হ'ব এই গ্ৰহণৰ প্ৰভাৱত। ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি। ভগৱানৰ কৃপাত সিংহ ৰাশিৰ জাতক জাতিকাৰো ভাল সময় আৰম্ভ হ'ব। কেৱল মান সন্মানেই যে সিংহ ৰাশিৰ জাতক জাতিকাই লাভ কৰিব তেনেকুৱা নহয়। সমাজত সিংহ ৰাশিৰ জাতক জাতিকাই প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। জীৱনলৈ এনেবোৰ সুযোগ আহিব যিবোৰৰ দ্বাৰা জীৱনটো ভালদৰে পৰিৱৰ্তন হ'ব। কাৰণ ভগৱানৰ বিশেষ কৃপা সিংহ ৰাশিৰ জাতক জাতিকাৰ ওপৰতো আছে। ইয়াৰ লগতে সিংহ ৰাশিৰ জাতক জাতিকাৰ হাতলৈ
পৰ্যাপ্ত পৰিমাণৰ ধনো আহিব। এফালে ঘৰ পৰিয়ালত আনন্দৰ বন্যা বব, আনফালে ব্যৱসায় বাণিজ্যত উন্নতি হ'ব। সিংহ ৰাশিৰ জাতক জাতিকাৰ চাৰিওফালৰ পৰা লাভেই লাভ হ'ব বুলি কোৱা হৈছে এই গ্ৰহণৰ প্ৰভাৱত। যিসকল সিংহ ৰাশিৰ জাতক জাতিকাই চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতিৰ যোগ আছে, লগতে বেতন বৃদ্ধিৰো যোগ আছে বুলি কোৱা হৈছে। ভগৱানৰ কৃপাত সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ ধন লাভৰ বিভিন্ন সুযোগ আহিব এই গ্ৰহণৰ প্ৰভাৱত, যাৰ বাবে সিংহ ৰাশিৰ জাতক জাতিকাৰ আৰ্থিক স্থিতি আগতকৈও মজবুত হ'ব, শক্তিশালী হ'ব। যিসকল সন্তান প্ৰাপ্তিৰ ইচ্ছুক সেইসকলে সন্তান প্ৰাপ্তিৰ সুখ লাভ কৰিবলৈ পাব, যাৰ বাবে ঘৰ পৰিয়ালত আনন্দৰ বন্যা বব। ভগৱানৰ কৃপাত সিংহ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈও অপাৰ সুখ আহিব আৰু লাহে লাহে সিংহ ৰাশিৰ জাতক জাতিকাৰো জীৱনৰ ভাল পৰিৱৰ্তন হ'ব। ইয়াৰ পিছৰ ৰাশিটো হ'ল ধনু ৰাশি। ভগৱানৰ কৃপাত ধনু ৰাশিৰ জাতক জাতিকাসকলে সোনকালেই এটা ভাল খবৰ লাভৰ যোগ আৰম্ভ হৈছে। যি পৰিশ্ৰম, যি কষ্ট কৰি আছিল তাৰ ফল লাভৰ যোগ ইতিমধ্যেই আৰম্ভ হৈছে। দীৰ্ঘদিনে স্থবিৰ হৈ থকা কাম ভগৱানৰ কৃপাত সময়মতেই শেষ হ'ব বুলি কোৱা হৈছে। ঘৰ পৰিয়াল বন্ধু বান্ধৱ সকলোৰে পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। এই ৰাশিৰ জাতক জাতিকাৰ প্ৰতিও ভগৱানৰ অসীম কৃপা আছে বুলি কোৱা হৈছে। ধন সম্বন্ধীয় যিবোৰ কাৰ্য স্থবিৰ হৈ আছিল সকলো সম্পূৰ্ণ হ'ব। ধন লাভৰ বিভিন্ন সুযোগ আহিব সন্মুখলৈ আৰু সেই সুযোগেই জীৱনৰ পৰিৱৰ্তন ঘটাব। লগতে কওঁ, যিসকলে চাকৰি কৰি আছে তেওঁলোকে পদোন্নতিৰ লগতে বেতন বৃদ্ধিৰো যোগ আছে। ভগৱানৰ কৃপাত এই ৰাশিৰ জাতক জাতিকাৰ জীৱনৰ সকলো ধৰণৰ সমস্যা দূৰ হ'ব। ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। ভগৱানৰ কৃপাত এই ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ অপাৰ আনন্দ আহিব। ভগৱান এই ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষভাৱে প্ৰসন্ন হ'বলৈ গৈ আছে। এই ৰাশিৰ জাতক জাতিকায়ো খুব ভাল খবৰ লাভ কৰিব, যিটো খবৰৰ দ্বাৰা এই ৰাশিৰ জাতক জাতিকাৰ জীৱনৰো পৰিৱৰ্তন হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক কৈছোঁ, আপোনালোকে যি পৰিশ্ৰম কৰিছিল, যি কষ্ট কৰিছিল তাৰ ফল লাভ কৰাৰ সময় সমাগত। যিবোৰ কাৰ্য আপোনাৰ স্থবিৰ হৈ আছিল সেয়া সফলতাৰে সম্পন্ন হ'ব। লগতে যিসকলে ব্যৱসায় বাণিজ্য কৰে তেওঁলোকে ব্যৱসায়ত লাভৰ মুখ দেখিব পাৰিব। তেওঁলোকৰ বেপাৰ বাণিজ্য দুগুণৰ পৰা শতগুণলৈকে উন্নতি হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ চাৰিওফালৰ পৰা কেৱল সুখেই আহিব, কাৰণ ভগৱান এই ৰাশিৰ জাতক জাতিকাৰ প্ৰতিও অত্যন্ত সুপ্ৰসন্ন। যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কৰ্মক্ষেত্ৰত উন্নতি হ'ব। যিসকলে চাকৰিৰ সন্ধানত আছে তেওঁলোকে মনে বিচৰা এটা চাকৰি লাভ কৰিব। লগতে কাৰোবাৰ পৰা যদি পইচা পাবলৈ আছে সেই পইচাও আপুনি সোনকালেই লাভ কৰিব। ব্যৱসায় বাণিজ্যত যিবোৰ স্থবিৰতা আছিল সেই স্থবিৰতাবোৰো লাহে লাহে দূৰ হৈ পৰিব। জীৱনলৈ অপাৰ সুখ আহিব। জীৱনত মন খুলি হাঁহিব পাৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাই জীৱনত এক নতুন সুখ অনুভৱ কৰিব। ইয়াৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈও অপাৰ সুখ আহিব। মিথুন ৰাশিৰ জাতক জাতিকাৰ জীৱনত সুখেই সুখ হ'ব। যিসকলে নতুন গাড়ী বা নতুন ঘৰ কিনাৰ পৰিকল্পনা মনতেই পুহি ৰাখিছিল সেই মনৰ কামনা নিশ্চিতভাৱেই সম্পূৰ্ণ হ'ব বুলি কোৱা হৈছে এই গ্ৰহণৰ প্ৰভাৱত। সন্তান প্ৰাপ্তিৰ সুখো মিথুন ৰাশিৰ জাতক জাতিকাই লাভ কৰিবলৈ সক্ষম হ'ব। ভগৱানৰ কৃপাত মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে সময় একেবাৰে অনুকূল। সেইবাবেই এই সময়ৰ ভাল প্ৰয়োগ কৰক, সৎপ্ৰয়োগ কৰক। এই সময় হাতৰ পৰা এনেই ওলাই যাবলৈ নিদিব। এইখিনিয়ে গ্ৰহণৰ প্ৰভাৱত কপাল ফুলিবলগীয়া ৰাশি। এতিয়া প্ৰশ্নটো হ'ল, ভাৰতত এই গ্ৰহণ কেতিয়া আৰু ক'ত লাগিব? স্পষ্টকৈ ক'বলৈ গ'লে এই গ্ৰহণ ভাৰতত আপুনি দেখিবলৈ নাপাব। সেইবাবেই ভাৰতীয় সময় অনুসৰি এই গ্ৰহণ নিশাৰ ভাগত লাগিব। কিন্তু যিহেতু এয়া এক মহাজাগতিক পৰিঘটনা সেইবাবেই গ্ৰহণৰ প্ৰভাৱ একেবাৰে নুই কৰিব নোৱাৰি। ভাৰতত যিহেতু গ্ৰহণ দেখিবলৈ পোৱা নাযাব সেইবাবে ইয়াত সূতককাল নাথাকিব। তথাপি এয়া যিহেতু মহাজাগতিক পৰিঘটনা ইয়াৰ প্ৰভাৱ সমগ্ৰ পৃথিৱীতেই থাকিব। এই সূৰ্যগ্ৰহণ প্ৰশান্ত মহাসাগৰ, দক্ষিণ আমেৰিকা, আৰ্জেণ্টিনা, ফিজি, চিলিকে ধৰি কেইবাখনো দেশত দেখিবলৈ পোৱা যাব। কিন্তু ভাৰতত এই গ্ৰহণ আপুনি দেখিবলৈ নাপাব। কিন্তু এয়া যিহেতু মহাজাগতিক পৰিঘটনা ইয়াৰ প্ৰভাৱ আপুনি নুই কৰিব নোৱাৰে। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব, কমেণ্টত ভগৱানৰ নাম লিখিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।